উচ্ছেদ অভিযান মৰিগাঁও জিলাৰ ভিতৰত 1,74,188 বিঘা ভূমি বেদখল হৈ আছে। তাৰে ভিতৰত বৰ্তমানলৈকে মাত্ৰ 315 বিঘা ভূমিহে বেদখল মুক্ত কৰিছে। বৰ্তমানলৈ 1,73,873 বিঘা ভূমি বেদখল হৈ আছে। অৰ্থাৎ যিকোনো মুহূৰ্তত মৰিগাঁও জিলাত আৰম্ভ হ'ব বৃহৎ উচ্ছেদ অভিযান। জিলাখনৰ লাহৰীঘাট, জাগিৰোড, মৰিগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত বহু অঞ্চল বেদখল মুক্ত কৰা হ'ব। ইতিমধ্যে মন্ত্ৰী পীয়ুষ হাজৰিকাই ফেচবুক যোগে স্পষ্ট কৰি দিছে যে মৰিগাঁও জিলাত কিমান ভূমি বৰ্তমানলৈকে বেদখল হৈ আছে। লগতে মন্ত্ৰী পীয়ুষ হাজৰিকাই জনাইছে কিমান ভূমি বৰ্তমানলৈকে বেদখল মুক্ত কৰা হৈছে। মৰিগাঁও জিলাত 1,74,188 বিঘা ভূমি বেদখল হৈ থকাৰ বিপৰীতে মাত্ৰ 315 বিঘা ভূমি বেদখল মুক্ত কৰা হৈছে। ইয়াৰ বিপৰীতে বৰ্তমানলৈকে 1,73,873 বিঘা ভূমি বেদখল মুক্ত কৰিবলৈ বাকী আছে। যিকোনো মুহূৰ্তত মৰিগাঁও জিলাত আৰম্ভ হ'ব বৃহৎ উচ্ছেদ অভিযান। মৰিগাঁও জিলাৰ ভিতৰত 1,74,188 বিঘা ভূমি বেদখল হৈ আছে। তাৰে ভিতৰত বৰ্তমানলৈকে মাত্ৰ 315 বিঘা ভূমিহে বেদখল মুক্ত কৰিছে। বৰ্তমানলৈ 1,73,873 বিঘা ভূমি বেদখল হৈ আছে। অৰ্থাৎ যিকোনো মুহূৰ্তত মৰিগাঁও জিলাত আৰম্ভ হ'ব বৃহৎ উচ্ছেদ অভিযান। জিলাখনৰ লাহৰীঘাট, জাগিৰোড, মৰিগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত বহু অঞ্চল বেদখল মুক্ত কৰা হ'ব। ইতিমধ্যে মন্ত্ৰী পীয়ুষ হাজৰিকাই ফেচবুক যোগে স্পষ্ট কৰি দিছে যে মৰিগাঁও জিলাত কিমান ভূমি বৰ্তমানলৈকে বেদখল হৈ আছে। লগতে মন্ত্ৰী পীয়ুষ হাজৰিকাই জনাইছে কিমান ভূমি বৰ্তমানলৈকে বেদখল মুক্ত কৰা হৈছে। মৰিগাঁও জিলাত 1,74,188 বিঘা ভূমি বেদখল হৈ থকাৰ বিপৰীতে মাত্ৰ 315 বিঘা ভূমি বেদখল মুক্ত কৰা হৈছে। ইয়াৰ বিপৰীতে বৰ্তমানলৈকে 1,73,873 বিঘা ভূমি বেদখল মুক্ত কৰিবলৈ বাকী আছে। যিকোনো মুহূৰ্তত